গুৱাহাটী পৌৰ নিগমৰ চৰম দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে কোটি কোটি টকাৰ বহু বাহন বশিষ্ঠস্থিত জানশালাৰ চৌহদত হাবি জংঘলেৰে আৱৰি ধৰিছে পৌৰ নিগমৰ ২ অধিক বাহন মহানগৰী পৰিষ্কৰণৰ বাবে ব্যৱহাৰ হ'বলগীয়া এই বাহনসমূহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈছে জানশালা চৌহদত পৌৰ নিগমৰ এই ধ্বংসপ্ৰাপ্ত বাহনসমূহ এতিয়া দুষ্ট চক্ৰৰ আড্ডাস্থলীত পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনে গুৱাহাটী মহানগৰীখনক এক সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে ন পদক্ষেপ লোৱাৰ দাবী কৰাৰ সময়তে তেওঁলোকে মহানগৰবাসীক ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যি টেটু চেপা দিছে সেই টেটু চেপাৰ পাছত গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ ৰাজহ সংগ্ৰহেৰে যি জাবৰ জোঁথৰ সংগ্ৰহে হওক বা এনফৰ্চমেণ্ট স্কোৱাডৰে হওক যিসমূহ বাহন কিনিছিল সেইসমূহ বাহন আজি কি পৰিৱেশত আছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছো এই যি বাহনসমূহ কিনিছিল তাৰে একাংশ বাহন মোৰ পিছফালে এইদৰে এতিয়া ঘাঁহ বননিৰ মাজত পৰিত্যক্ত অৱস্থাত ৰৈ গৈছে আৰু দিনৰ পাছত দিন এনেদৰে পৰি জহি খহি যোৱাত এক প্ৰকাৰ এই যিসমূহ সম্পত্তি আছে এই সম্পত্তিসমূহ সম্পূৰ্ণ নষ্ট হোৱা যোৱা পৰিলক্ষিত হৈছে এয়া আপোনাৰ জিএমচিৰ জাবৰ জোঁথৰ সংগ্ৰহ কৰাই হওক বা জিএমচিৰ যি এনফৰ্চমেণ্ট স্কোৱাড থাকে সেই এনফৰ্চমেণ্ট স্কোৱাডৰে বাহনসমূহ বিশেষকৈ শেহতীয়াকৈ যি জাবৰ জোঁথৰ সংগ্ৰহৰ বাবে যিসমূহ বাহন কিনিছিল সেইসমূহ বাহন এতিয়া কিছু আচলতে কাৰিকৰী বিসংগতিৰ ফলত ইয়াত এনেকৈ ৰখা হৈছিল আৰু তাৰ পাছত দিনৰ পাছত দিন এনেদৰে পৰি থকাত এইদৰে আজি ঘাঁহ বননিৰ মাজত এক প্ৰকাৰ নষ্ট হৈ যাবলৈ ধৰিছে মই কিছু ইয়াৰ স্থানীয় লোক আছে বা যুৱক আছে সচেতন যুৱক তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে এইদৰে ৰাজহৰ যি ৰাজহুৱা ধন যি আচলতে খৰচ কৰা হ'ল জাবৰ জোঁথৰ সংগ্ৰহৰ নামত তাৰ পাছত আজি এই বাহনসমূহ এইদৰে ইয়াত পৰি ৰৈছে কি ক'ব এই সমগ্ৰ বিষয়টোক লৈ পেলাই আপোনালোকেতো দীৰ্ঘদিন ধৰি ইয়াত দেখিছে এনেদৰে বাহনসমূহ ইয়াত পেলাই থোৱা হৈছে যি সময়ত পৌৰ নিগমে সম্পত্তি কৰ গৃহকৰৰ দৰে সকলো কৰ বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন ঘূৰাইছে সেই সময়তে ৰাইজৰ পইচাই দি যিসকল জিএমচিয়ে বাহন কিনিছিলে সৰু সৰু অজুহাতত মানে ক'ৰবাৰ সৰু সৰু অজুহাতত আনি ইয়াতে পেলাই থৈ দিছে আৰু পেলাই থৈ আজি বছৰ বছৰ দি পেলাই থৈ পুনৰ গোটেইখিনি বাহনে আজি টাইমত জৰাজীৰ্ণ অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে যিটো জিএমচিৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ কাৰণে অতিশয় লজ্জাৰ বিষয় কাৰণ ৰাইজৰ এক চাইডে ৰাইজৰ মুঠত ৰামটাঙোন সোধাইছে বিভিন্ন কৰ বৃদ্ধি কৰি আনফালেদি গুৱাহাটী পৌৰ নিগমে গোটেই গুৱাহাটীখন চাফ চিকুণতাৰ জৰিয়তে সৌন্দৰ্য বন্ধ কৰি ৰাখিবলৈ যি চেষ্টা কৰিছে সেই চেষ্টাৰ কাৰণে যিখিনি ৰাইজৰ পৰা কৰ লৈছে সেই কৰখিনি উচিত জেগাত হৈছে সঠিকভাৱে সেই জেগাত গৈছেনে নাই সেই বস্তুটো আজি সময়ত প্ৰশ্নবোধক চিন উঠিছে আমি ইয়াতে যোৱা দিনবিলাকৰ ৰাইজৰ ইয়াৰ স্থানীয় ৰাইজ লগতে ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাৰো দৃষ্টিগোচৰ হৈছে যে এই বাহনসমূহ ইমান বছৰ ধৰি ইয়াতে কেনেকৈ পেলাই থৈ গ'ল যি সময় ৰাইজে কৈছে ৰাইজেও ইয়াতে বাৰেপতি পৌৰ নিগমক কোৱা হৈছে যে এইবিলাক চাফ চিকুণ কৰি অঞ্চলটো চাফ চিকুণ কৰি ৰাখক যাতে গধূলি হ'লে ইয়াতে এটা ড্ৰাগছ ভাঙৰ এটা বৃহৎ আড্ডা বহে যিটো বস্তু অতিশয় লজ্জাজনক বিষয় গতিকে আমি পৌৰ নিগমক ধিক্কাৰ জনাইছোঁ আৰু ৰাইজৰ পইচা সঠিক জেগাত সঠিকভাৱে ব্যৱহাৰ হওক এইখিনি আমি দাবী জনাইছোঁ এই যে বাহনসমূহ আচলতে কিছু কিছু অজুহাতত এইদৰে এতিয়া নষ্ট হৈ যাবলৈ ধৰিছে ধৰি লওক ইয়াত আপোনাৰ বিভিন্ন সময়ত আমি দেখা পাওঁ যে গুৱাহাটীত জাবৰ জোঁথৰ সংগ্ৰহৰ বাবে যিসমূহ ডাষ্টবিন আছে সেই ডাষ্টবিনসমূহো ইয়াত নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে য'ত কিছু ঠাইত ডাষ্টবিন নোহোৱাৰ বাবে একাংশ লোকে অসচেতন লোকে ৰাজপথতে আচলতে তেওঁলোকে ডাষ্টবিনবিলাক পেলাই থৈ যায় বা জাবৰ জোঁথৰ পেলাই থৈ যায় তেনে সময়ত ইয়াত ডাষ্টবিন এইদৰে জহি খহি যোৱা উপক্ৰম হোৱা ঘটনাটো জিএমচিৰ যিসমূহ আচলতে বিষয়ববী আছে তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ কথাতে নুসুচাইছেনে বাৰু কথাটো এক প্ৰকাৰে সত্য কথা আৰু আচলতে এই গোটেইখিনি বিষয়ে জিএমচিয়ে গুৱাহাটী পৌৰ নিগমে লাজ পাব লাগে বিষয় কৰ্মচাৰীয়ে লাজ পাব লাগে যে বস্তুখিনি কিনি অনাৰ পিছত ৰাইজৰ মাজত সেই বস্তুখিনি ওলাই দিয়াৰ পিছত ৰাইজে সঠিকভাৱে ব্যৱহাৰ কৰিলে হয় কিন্তু আপোনালোকে কোৱাৰ দৰে যি সময়ত জাবৰ জোঁথৰ পেলাবৰ কাৰণে ডাষ্টবিনৰ অভাৱ বিভিন্ন জেগাত আজিলৈকে মিডিয়াৰ যোগেদি দৃষ্টিগোচৰ হৈছে আমাৰ যে গাড়ীৰে যাবলৈ অসুবিধা কাৰণ সেই জেগাবিলাকত গাড়ীয়ে নাই গাড়ীবিলাক যেতিয়া কিনে সেই গাড়ীবিলাক সৰু সৰু অজুহাতত বেয়া হয় যদি লগালগ ঠিক কৰিলে হয় আজি চাগে এই অৱস্থাটো আহি নপৰিলে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীখন সৌন্দৰ্য বৰ্ধন কৰাৰ ক্ষেত্ৰত গুৱাহাটীবাসী ৰাইজৰ সহায় সহযোগিতা বা বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতা সদায় আমি লগত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ কিন্তু সেই একেখিনি কাম কৰিব যাওঁতে গুৱাহাটী পৌৰ নিগমৰো ইচ্ছা থাকিব লাগিব তেখেতসকলে মনৰ ইচ্ছাৰে কামখিনি কৰিব লাগিব যিটো আজি ইয়াতে যিটো আমাৰ ছবি দেখা পোৱা গৈছে এই ছবিটো অতিশয় লজ্জাজনক গতিকে গুৱাহাটী পৌৰ নিগমে এই কথাখিনি নিজে স্বীকাৰ কৰিব লাগে আৰু তেখেতসকলে এই গাড়ীসমূহ ইয়াৰ পৰা হিমাংকৰ বৰ্মন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ